আজি পবিত্ৰ বাথৌ স্থানৰ মই সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু বাথৌ হ'ল, ময়ো বাথৌ ভক্ত। বাথৌ হ'ল বহুত পুৰণি এটা ধৰ্ম আৰু যুগ যুগ ধৰি হাজাৰ হাজাৰ বছৰ ধৰি বাথৌসকলে যদিও বা ধৰ্মীয় স্ক্ৰিপ্ট নাই, অৰেলি বাথৌ ধৰ্মটো পালন কৰি আহিছে আৰু এতিয়ালৈকে সেই ধৰ্ম জীয়াই আছে। আহি এতিয়া ভাৰত চৰকাৰে স্বীকৃতি দিছে আৰু নিশ্চয় নেক্সট চেঞ্চাছৰ পৰা যিসকলে বাথৌ ভক্ত তেখেতসকলে নিজকে হিন্দু, খ্ৰীষ্টিয়ান বা অন্য ধৰ্মীয় মানুহ নিলিখি বাথৌ ধৰ্মীয় মানুহ হিচাপে চেঞ্চাছত লিখিব পাৰিব। এইটো এটা বাথৌ ধৰ্মীয় মানুহসকলৰ কাৰণে ডাঙৰ এটা মেছেজ। এই ধৰ্মটো খুব ভাল ধৰ্ম আৰু আমি প্ৰাকৃতিকক পূজা কৰোঁ, ভগৱানক পূজা কৰোঁ আৰু চবে বাথৌ ভক্তসকলে শান্তিপ্ৰিয় মানুহ। আমি সংসাৰত শান্তি বিচাৰোঁ, চব জাতি গোষ্ঠীৰ একেলগে থাকি পেলাই সমাজ গঠন কৰাটো বাথৌ ধৰ্মীয় মানুহসকলে, ভক্তসকলে সেইটোকে বিচাৰে আৰু সদায় ৰাতিপুৱা আৰু সন্ধিয়া সময়ত চব বাথৌ ভক্তসকলে বাথৌত পূজা কৰি পেলাই সেইটোৰ কাৰণে প্ৰাৰ্থনা জনায়। মই আজি কথাত বাথৌ স্থানৰ দিনত সকলোৰে ব্যক্তিগত জীৱন, পৰিয়ালৰ জীৱন আৰু সমাজৰ জীৱনত যেন শান্তি আৰু উন্নতি আহে, ইয়াৰ কাৰণে আমাৰ ঈশ্বৰ বাথৌ বৰাই লৈ মই প্ৰাৰ্থনা জনাইছোঁ।